চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থা নামৰ এটা সংগঠন, যিটো সংগঠনে যোৱা বছৰৰ পৰা আছাম টি গোল্ডেন কাপ নামেৰে তেওঁলোকে মহিলা খেলুৱৈসকলক লৈ ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছিল। যোৱা বছৰো খুব ধুনীয়াকৈ তেওঁলোকে অনুষ্ঠানটো পাতিছিল আৰু এই বছৰো অনুৰূপ ধৰণে তেওঁলোকে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। এতিয়া চূড়ান্ত খেল। মই শুভেচ্ছা জনাইছোঁ তেওঁলোকক। ভৱিষ্যত দিনবিলাকত এই টুৰ্ণামেণ্টখন অসমৰে নহয়, গোটেই দেশৰ ভিতৰত এটা জনপ্ৰিয় প্ৰতিযোগিতা হওক, তাকে মই কামনা কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমাৰ বিভিন্ন বাগিচা বা গাঁও অঞ্চলত থকা যিসকল মহিলা ফুটবল খেলুৱৈ, তেওঁলোকে এটা ভাল প্লেটফৰ্ম পাব তেওঁলোকৰ প্ৰতিভা দেখুৱাবৰ কাৰণে। আৰু মই ভাবোঁ ইয়াৰ যোগেদি তেওঁলোকে নিজৰ প্ৰতিভাৰ যোগেদি নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসম আৰু নিজৰ জাতিৰ সুনাম কঢ়িয়াই অনাৰ ক্ষেত্ৰত তেওঁলোক সফল হ'ব বুলি মই ভাবিছোঁ। আৰু সেই ক্ষেত্ৰত এই অনুষ্ঠানটোৱে খুব সুন্দৰ উদ্যোগ লৈছে। অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত সদৌ অসম ভিত্তিত আন্তঃ চাহ বাগিচাৰ যি মহিলা ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিবাৰ্ষিক অসম টি গোল্ডেন কাপৰ চূড়ান্ত খেলখন ইতিমধ্যে আৰম্ভ হ'ব। আজি এই চূড়ান্ত খেলখনৰ আজি আমাক শুভ উদ্বোধন কৰিলে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰূপেশ গোহালা ডাঙৰীয়া, আৰু ইয়াতে আমাৰ প্ৰাক্তন বিধায়ক লাভাল সমষ্টিৰ অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰা ডাঙৰীয়া, লগতে আমাৰ জিলা আয়ুক্ত বিক্ৰম কৰি ডাঙৰীয়া, SP VV ৰেড্ডি ডাঙৰীয়া, আমাৰ বিশিষ্ট সাংবাদিক শৰৎ নেওগ ডাঙৰীয়া প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে ইয়াতে উপস্থিত হৈছে। আৰু সকলোৱে ইতিমধ্যে খেলুৱৈসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ এটাই কথা লক্ষ্য আছিল যে আমাৰ গাঁও অঞ্চলৰ বাগান অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক উৎসাহ জনাবৰ কাৰণে, মহিলাসকলক সবলীকৰণ কৰিবৰ কাৰণে বেটী বচাও বেটী পঢ়াওৰ যিটো চৰকাৰৰ এটা যেনেধৰণৰ এটা নিয়মৰ যোগেদি আগবঢ়াই নিবৰ কাৰণে যি প্ৰয়াস কৰিছে, সেই কথাখিনি সৰুগত কৰি আজি মহিলা ফুটবল প্ৰতিযোগিতা আয়োজন কৰি আজি ইয়াতে প্ৰথম দিনাখন আমাৰ এই লেপেটকটা ক্ৰীড়া খেলপথাৰত আমি শুভাৰম্ভ কৰিছিলোঁ। সেইদিনাখন আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আহিছিল। তাৰপিছত এই খেলখনৰ আমি অকল ইয়াতে আবদ্ধ ৰখা নাই, আমি চেপন খেলপথাৰত খেলালোঁ, খোৱাং চাহ বাগিচাত খেলালোঁ, আমি জকাই দুখনকৈ খেল খেলালোঁ, গৰুধীয়াত খেলালোঁ, আৰু এতিয়া আজি ফাইনেলখন ইয়াত খেলালোঁ। গতিকে ইয়াৰ যোগেদি আমি সঁচাকৈ ৰাইজৰ যিটো মৰম, যিটো উৎসাহ, যিটো উদ্দীপনা, যিটো সহযোগিতা, ইয়াৰ যোগেদি আমি আগন্তুক দিনত আমাৰ প্ৰতিভাৱান খেলুৱৈসকল আগুৱাই নিয়াৰ আমি সক্ষম হ'ম বুলি ভাবিছোঁ। লগতে ভূপেন দাৰ ভাষাৰে কৈছে যে এই পৃথিৱীৰে ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তি প্ৰাংগণ। আচলতে ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী সকলো সমাহাৰ, বিভিন্ন কৃষ্টি সংস্কৃতি ইয়াত যেনেধৰণে প্ৰদৰ্শন কৰা হ'ল। আৰু লগতে এই চাহ যিটো আমাৰ জনগোষ্ঠীৰ যিখন আমাৰ গোল্ডেন টি কাপত, ইয়াত অকল চাহ জনগোষ্ঠী মহিলা নহয়, ইয়াতে 6গৰাকী চাহ জনগোষ্ঠী, বাকী 5গৰাকী আমাৰ খেলুৱৈ আমি অন্য নন টি গাৰ্ডেনৰ মহিলাও ইয়াত খেলিছে। গতিকে এই খেলখনক আমি সকলোৱে আগুৱাই নিবৰ চেষ্টা কৰিছোঁ। কাৰণ খেল সদায় শান্তিৰ বাবে, খেল সদায় সমন্বয়ৰ বাবে, খেল সদায় আদৰ্শৰ বাবে, খেল সদায় একতাৰ বাবে। খেলত কোনো ৰাজনীতি নাথাকে। আৰু যিসকল ব্যক্তিয়ে খেলক যদি ৰাজনীতি বুলি ভাবি লৈছে, যিসকল ব্যক্তিয়ে খেলক ৰাজনীতিকৰণ বুলি ইয়ালৈ খেললৈ অহা নাই বা কাৰোবাক নাহিবৰ কাৰণে যদি এনেধৰণৰ কোনোবা কৰিছে, নিশ্চয় এই কাৰণে জাতিটোৰ কাৰণে, দেশখনৰ কাৰণে এই কথাটো বেয়া কথা। আমি সকলোৱে খেল বুলি ক'লে সকলোৱে আহিব লাগে, সকলোৱে উৎসাহ জনাব লাগে, তেতিয়া আমি ভাল খেলুৱৈ আজি লাভলীনা বৰগোহাঁইৰ দৰে, হিমা দাসৰ দৰে, জোনমণি শইকীয়াৰ দৰে আমি খেলুৱৈসকলক পাবলৈ সক্ষম হ'ম। গতিকে আমি ভাল লাগিছে। আপোনালোকক আজি সাংবাদিক মাধ্যমে প্ৰথম দিনাখনৰ পৰা আমাক যেনেধৰণে ৰাইজৰ মাজলৈ লৈ সহায় কৰিলে, আজিও আহি আপোনালোকে যেনেধৰণে কৰিলে, আপোনালোকেও ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সদৌ অসম ভিত্তিত আন্তঃ চাহ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল খুব আদৰণীয় আৰু প্ৰশংসনীয় প্ৰচেষ্টা। বিশেষকৈ আমাৰ অসমত মহিলা ফুটবল খেলুৱৈৰ দল বা মহিলা ফুটবল খেলুৱৈসকলে যেনেকৈ অংশগ্ৰহণ কৰিব লাগিছিল, মহিলা ফুটবল দল যেনেকৈ ওলাব লাগিছিল, অসমত দেখা গৈছে যে যোৱা কিছু বছৰৰ পৰা এই মহিলা ফুটবলৰ সংখ্যা কমি গৈছে। গতিকে আজি আমাৰ অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত যি এটা উদ্যোগ গ্ৰহণ কৰিছে, এইটো সঁচাকৈ খুব আদৰণীয় আৰু প্ৰশংসনীয় প্ৰচেষ্টা। ইয়াৰ যোগেদিয়ে আমাৰ মহিলা ফুটবল এনেধৰণৰ অনুষ্ঠান বা আয়োজনৰ যোগেদি আমাৰ মহিলা খেলুৱৈসকল ওলাই আহিব। উঠি অহা নতুন প্ৰজন্মৰ যিসকল আমাৰ মহিলা ফুটবল খেলুৱৈ আগ্ৰহী, ফুটবল খেলিবৰ বাবে আগ্ৰহী, তেওঁলোকে প্লেটফৰ্ম নাপায় বা খেলিবলৈ সুযোগ নাপায়, যিহেতু খেল অনুষ্ঠিত কৰা নহয়। গতিকে এনেধৰণৰ অনুষ্ঠানৰ আয়োজন যোগেদি বহু খেলুৱৈ সৃষ্টি হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু অনাগত দিনত ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলাত আমি যদি ইতিহাসলৈ ঘূৰি যাওঁ, আমি যদি
প্ৰায় 20-25 বছৰ আগলৈ যদি ঘূৰি যাওঁ 25 বছৰ আগলৈ ঘূৰি যাওঁ তেনেহ'লে সমগ্ৰ ডিব্ৰুগড় জিলাখনত তিনিচুকীয়া জিলাখনত মহিলা ফুটবল খেলাৰ এটা পৰিৱেশ আছে বিভিন্ন কাৰণে মহিলা ফুটবলৰ দলসমূহ লাহে নাইকিয়া হৈ গৈছে পূৰ্বতে চাবুৱা নাহৰকটীয়া এনেধৰণৰ অঞ্চলত বহু মহিলা ফুটবল দল আছিল গতিকে মই ভাবোঁ যে এনেকুৱা খেলৰ আয়োজনৰ যোগেদি মহিলা ফুটবল খেলুৱৈ ওলাই আহিব মহিলা ফুটবল দলৰ সংখ্যা বাঢ়িব মই যে আমাৰ আয়োজক সমিতিয়ে এটা খুব ভাল পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি লেপেটকৰা চাহ বাগিচাত আসাম টি গোল্ডেন কাপ মহিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত তথা ফাইনেল খেলখন অনুষ্ঠিত হৈছে যোৰহাট জিলা খৰিকটা চাহ বাগিচা আৰু ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিচা মহিলা ফুটবল দলৰ মাজত আৰু এই আসাম টি গোল্ডেন কাপ ছেকেণ্ড এডিশ্যনত আমি 38খন জিলা সাঙুৰি মুঠ 12টা দল আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু ইয়াত 12টা দলৰ খেলি আমাৰ দুটা দল আজি ফাইনেল খেলিছে আৰু আসাম টি গোল্ডেন কাপ মহিলা ফুটবল প্ৰতিযোগিতাখন অসমত চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীত যিসকল মহান ব্যক্তি অৱদান কৰা মহান ব্যক্তিসকলৰ নামত আমি আসাম টি গোল্ডেন কাপ মহিলা ফুটবল প্ৰতিযোগিতাখন উৎসৰ্গিত কৰিছোঁ আৰু ইয়াত প্ৰথম পুৰস্কাৰ আমি দিছোঁ বিশিষ্ট সাহিত্যিক কবি কৈলাশনাথ শৰ্মাদেৱৰ সোঁৱৰণিত আৰু ছেকেণ্ড পুৰস্কাৰ আমি দিছোঁ সংগীত শিল্পী শংকৰ কিষাণ দেৱৰ সোঁৱৰণি আৰু থাৰ্ড পজিশ্যন আমি দিছোঁ ডিব্ৰুগড়ৰ চাহ উদ্যোগপতি প্ৰয়াত মহাদেৱ জালানৰ সোঁৱৰণি আৰু ফ'ৰ্থ পজিশ্যন আমি দিছোঁ আমাৰ চাহ জনগোষ্ঠীৰ জন্মদাতা পিতাস্বৰূপ চাইমন সিং হৰ আৰু সন্তোষ কুমাৰ দেৱৰ সোঁৱৰণি আৰু আমি যোৱা বছৰ ফাৰ্ষ্ট এডিশ্যনত আমি গোটেই 38খন জিলা আমি 832টা বাগানত এই প্ৰতিযোগিতা প্ৰচাৰ কৰিছিলোঁ আৰু যোৱাবাৰ আমাৰ পইচাৰ অভাৱত এইবাৰ ছেকেণ্ড এডিশ্যন আমি থুলমূলকৈ হ'লেও 4-5টা জিলা সাঙুৰি খেলখন অনুষ্ঠিত কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই প্ৰতিযোগিতাত বিশেষভাৱে সহায় কৰিছে আৰু শ্ৰম বিভাগৰ মন্ত্ৰী তথা চাহ জনজাতীয় কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াও বিশেষভাৱে সহায় কৰিছে আৰু বিশেষকৈ মই ডিব্ৰুগড় জিলা সমূহ সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মহিলা সবলীকৰণৰ বিষয়ে তেখেতে এই ফুটবল প্ৰতিযোগিতা যি প্ৰচাৰ ক্ষেত্ৰত যিসকল তেখেতে সহযোগ কৰিলে মই সমূহ সাংবাদিক বন্ধুসকলক আপোনালোকৰ মাধ্যমৰ যোগেদি ধন্যবাদ জনাইছোঁ।